এটা বিমত দুটা পজিশন থাকে, এটা হল কম্প্রেশন জোন আৰু এটা হল টেনশন জোন। ওপৰতো হল কম্প্রেশন আৰু তলতো টেনশন। তো আমাৰ যেটো ৰুলছ হল, যেটো নিয়ম হল, এটো আমি এই কম্প্রেশন জোনত আপোনালোকে ওপৰৰ মাজৰ পজিশনত জইন দিব পাৰে আৰু টেনশন জোনত আপোনালোকে মাজত জইন নিদিব, এনেকৈ সাইডত জইন দিব L/3 পজিশনৰ ভিতৰত। তো ইয়াৰ মেইন কাৰণটো কি, চাওক কনক্ৰিট যেটো হয় এটো কম্প্রেশনত ভাল হয়, স্ট্যান্ড কম্প্রেশনত বেছি থাকে, টেনশনত দি দুৰ্বল হয়। তাৰমানে কনক্ৰিট যেতিয়া আপোনালোকে দুফালৰ পৰা টানি দিব ই ছিঙি যাব পাৰে। সেইকাৰণে আপোনাক কৈছোঁ, আপোনালোকে যদি মাজত জইন দি দিয়ে তো কনক্ৰিট যদি ফেইল হয়, লগালগ যদি ষ্টিলো ফেইল হৈ যায়, তেতিয়া আপোনাৰ গোটেই বিমটো ফেইল হোৱাৰ চান্স বেছি থাকে। সেইকাৰণে এই বস্তুবোৰ আপোনালোকে মাইণ্ড কৰিব লগা কথা। আপোনালোকে বিল্ডিং এটা বনালে 2 to 3% ৰড ৱেষ্টেজ হ'ব, কিন্তু এই লেপিং বাকী পজিশন যিবোৰ দিব লাগে এইবোৰ প্ৰপাৰলি দিব। কামবোৰ যদি ভাল কৰিবলৈ হয়, এই সৰু সুৰা বস্তুবোৰ আপোনালোকে মাইণ্ড কৰিব লাগিব, নহ'লে পিছত ফেইল হৈ যাব, গোটেই বিল্ডিংটো ডেমেজ হৈ যাব। এইটো বহুত মেজৰ হয়, আপোনালোকে এই বস্তুটো মানিবই, নহ'লে বিল্ডিং আপোনালোকে ভালকৈ বনাব, দেখাত ধুনীয়া কৰিব, এলিভেশ্যন বনাব, ধুনীয়া এলিভেশ্যন বনাব, কিন্তু একো কাম নহ'ব। সেইকাৰণে বি কেয়াৰফুল, গোটেই কামখিনিত সাৱধান হ'ব। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।